হেল্ল' এভৰিৱান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ ঈশানোদয় স্কলাৰশ্বিপ 2024 বৰ্ষৰ ষ্টুডেণ্ট এণ্ড ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিবা 2025 বৰ্ষৰ ষ্টুডেণ্ট সকলো ষ্টুডেণ্টৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট প্লিজ ভালকৈ মন কৰি শুনিবা কথাখিনি ওকে যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এপ্লাই কৰিবা তোমালোকৰ কাৰণে দুটা আপডেট আছে দুটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে প্লিজ ভালকৈ মন কৰি শুনিবা যে ফাৰ্ষ্ট কথাটো হ'ল যিবোৰ ষ্টুডেণ্টে অলৰেডি OTR বনাইছিলা মানে ক্লাছ 11 12ত OTR বনাইছিলা বা 10ত OTR বনাইছিলা মানে NSP স্কলাৰশ্বিপ ডিফাৰেণ্ট স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ প্ৰি মেট্ৰিক বা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ অলৰেডি OTR বনাইছিলা আধাৰ কাৰ্ড বা আধাৰ নাম্বাৰেৰে তুমি OTR বনাইছিলা সো তুমি এগেইন OTR বনাব নালাগে ক্লিয়াৰ কাট কথা যিবোৰ ষ্টুডেণ্টে কোনো দিন OTR বনোৱাই নাছিল বা NSP স্কলাৰশ্বিপ NSPৰ আণ্ডাৰত ডিফাৰেণ্ট স্কলাৰশ্বিপ আছে সিহঁতে এপ্লাই কৰাই নাই OTR বনোৱা নাই সেইবোৰ ষ্টুডেণ্টৰ কাৰণে OTR বনাব লাগিব অলৰেডি যদি তোমাৰ OTR আছে তোমাৰ নামত তোমাৰ আধাৰ নাম্বাৰত দেন তোমাৰ OTR এগেইন বনাব নালাগে ওকে তোমাৰ সেই OTRতে হ'ব কেৱল ইয়াৰ চেঞ্জ হ'ব তুমি ইয়াৰ 2025-26 হ'ব তাতে তোমাৰ ঈশানোদয় এপ্লাই কৰিবা ঈশানোদয় আহি যাব আৰু তোমাৰ এপ্লিকেশ্যন নাম্বাৰ চেঞ্জ হ'ব এই S202526 এনেকুৱা এপ্লিকেশ্যন নাম্বাৰ হ'ব ওকে আৰু এটা কথা ইম্পৰ্টেণ্ট বহুত আপডেট তোমালোকে ফাইনেল সাবমিট নকৰিবা এতিয়াই তোমালোকৰ ফাইনেল সাবমিট নকৰিবা কাৰণ তোমালোকৰ বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বৰ্তমানৰ বোৰ্ড আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এই বোৰ্ডৰ আণ্ডাৰত NSPৰ যিকেইটা স্কলাৰশ্বিপ আছে এতিয়ালৈকে আপডেট হোৱা নাই বা যদি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড সিলেক্ট কৰা দেন তুমি ঈশানোদয় অপশ্যনটো নাহে তোমাৰ বা যোনখনে কৰিব লগা স্কলাৰশ্বিপ তোমালোকৰ অপশ্যনত নাহে সো সেইকাৰণে কৈছোঁ প্লিজ এতিয়াই ফাইনেল সাবমিট নকৰিবা আৰু তাৰ সেইকাৰণে তোমালোকে আগৰ বোৰ্ড যিখন অসমৰ সেৱা বোৰ্ড আছিল আগৰ বোৰ্ড আছিল সেই বোৰ্ডৰ যদি কৰা সিলেক্ট দেন এভৰিথিং আহি যায় বাট সেই বোৰ্ড এতিয়া নাই বৰ্তমান আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড সো এই বোৰ্ডত এতিয়ালৈকে আপডেট হোৱা নাই তো সেইকাৰণে তোমালোকে তোমালোকৰ কলেজত এবাৰ জনাবলৈ চেষ্টা কৰিবা যাতে সিহঁতে কিবা একশ্যন লয় বা সিহঁতে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত কৈ কিবা অপশ্যন আনিব পাৰে বা আপডেট আনিব পাৰিব ওকে সেইকাৰণে কৈছোঁ বহুত সময় আছে 2025 বৰ্ষত 31 অক্টোবৰলৈকে টাইম আছে সো 3 মাহ আছে আৰু সো বহুত সময় আছে হাবাথুৰি কৰি বা খৰদৰকৈ ফাইনেল সাবমিট কৰি নিদিবা লাষ্টত চোৱা গ'ল যে তোমাৰ স্কলাৰশ্বিপ এপ্লাই হোৱা নাই সো এই ভুল নকৰিবা গ'ল এতিয়া 2024 বৰ্ষৰ যিবোৰ ষ্টুডেণ্টে মেৰিট লিষ্ট পইচা ৰিগাৰ্ডিং কুৱেশ্যন কৰি আছা শুনা তোমালোকৰ এপ্লাই হৈছে যদি বহুতে এটা কুৱেশ্যন কৰিছে দাদা আমাৰ পইচা নিদিয়ে নেকি ফাৰ্ষ্ট অফ অল কথা তোমালোকৰ এপ্লাই হৈছে 2024ৰ ষ্টুডেণ্ট প্লিজ মোক ফ'ল' কৰা বা মোক চাই আছা মানে প্লিজ ভালকৈ শুনি লোৱা বা মোৰ কথা শুনিছা আগতো শুনিছা এতিয়াও শুনা তোমাৰ যদি এপ্লাই হৈছে 100% পইচা পাবা এটা এক্সাম্পল দিছোঁ 2021 চনত আমাৰ সময়ত কি হৈছিল স্কেম হৈ গৈছিল ডাইৰেক্ট স্কেম ফ্ৰড হৈ গৈছিল বৰপেটাৰ MC কলেজৰ ডাইৰেক্ট মই নাম লৈছোঁ বৰপেটাৰ MC কলেজৰ অফিচৰ মানুহে স্কেম কৰিছিল নাম আছে সাপোজ ৰহিম খান ফাদাৰ্ছ নেম কি জানা ফাদাৰ্ছ নেম সুভাষ দাস এনেকুৱা স্কেম হৈ গৈছিল কেণ্ডিডেট মুছলিম ফাদাৰ ৰিলিজন হিন্দু এনেকুৱা নাম আহি গৈছিল সো এনেকুৱা স্কেম হৈছিল সো এইবাৰো কিবা স্কেম নহয় স্কেম ক'ব নোৱাৰি কিবা নহয় কিবা প্ৰব্লেম হৈছে সেইকাৰণে তোমালোকক আপডেট দিয়া নাই বা কিবা প্ৰব্লেম ফেচ হৈছে বা ফেচ কৰি আছে এনে সৰু সুৰা ভুল বা প্ৰব্লেম এৰৰ হৈ থাকে NSPত বা ঈশানোদয়ত হৈ থাকে বা UGCৰ আণ্ডাৰত হৈ থাকে বাট ক্লিয়াৰ হৈ যায় বাট সেই বুলি আমাৰ সময়ত স্কেম হৈছিল আমি পইচা নোপোৱাকৈ থকা নাই আমি পইচা পাইছোঁ লেটকৈ পাইছোঁ ডিচেম্বৰ জানুৱাৰীত পইচা পাইছোঁ সো তোমালোকেও ভয় খাব লাগে একো নাই এই মাহটো ৱেইট কৰা 100% কিবা নহয় কিবা আপডেট পাবা মেবি তোমালোকক পইচা ডাইৰেক্ট ক্ৰেডিট হৈ যাব তোমালোকে এপ্লাই কৰিছা এপ্লাই হৈছে মানে তোমালোকক পইচা দিব ইয়াতে আৰু কোনো সন্দেহ নাই জাষ্ট অলপ ৱেইট কৰা মেৰিট লিষ্টও পাব্লিছ হয় UGCৰ ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনে মেৰিট লিষ্টও পাব্লিছ কৰিব NSPয়ে মেৰিট লিষ্ট নিদিয়ে বহুতে কয় মই কালিৰ আগদিনা শুনিছোঁ NSPয়ে মেৰিট লিষ্ট দিব NSPয়ে মেৰিট লিষ্ট নিদিয়ে মেৰিট লিষ্ট তোমাৰ UGCৰ ৱেবছাইটত আহিব বাট NSPয়ে কি কাম কৰে তোমাৰ ভেৰিফিকেশ্যনৰ কামখিনি কৰিব তোমাৰ পে'মেণ্টৰ প্ৰচেছখিনি কাম কৰিব সো যিবোৰ ষ্টুডেণ্টৰ মিনিষ্ট্ৰী লেভেল ভেৰিফিকেশ্যন হৈ গৈছে তোমালোকে লগ ইন কৰি চেক কৰি থাকিবা তোমাৰ ষ্টেটাছ কি হৈ আছে বা তাতেও পাবা মেৰিট লিষ্ট ইয়েছ বুলি বা মেৰিট লিষ্ট নো এতিয়া ব্লেংক আছে যেতিয়া নো ইয়েছ আহি যাব
তাৰে পিছত কেইদিনমান পিছত টোকেন নাম্বাৰ আহি যাব টোকেন নাম্বাৰ মিন্স তোমাৰ সাপোজ এটা চেক নাম্বাৰ থাকে হেনেকুৱা টোকেন নাম্বাৰ তোমাক যে পেমেন্ট কৰি আছে তাৰ এটা নাম্বাৰ বা ডেলিভাৰী নাম্বাৰ ওকে সো সেই টোকেন নাম্বাৰ আহি যাব তাৰে পিছতে তোমাক পেমেন্ট দিব সো ভয় খাব লাগে একো নাই মই ক্লিয়াৰ কাট কৈছো মেৰিট লিষ্ট বা পইচা তোমালোকক দিব 80000 পাৰ ইয়াৰ তোমালোকে পাবা ইয়াতে কোনো মানে ভয় খাব লগা নাই অলপ ধৈৰ্য ৰাখা 100% মানে তোমালোকে যিবোৰ ষ্টুডেন্ট 10000 ষ্টুডেন্ট সিলেকশন পাবা 10000 ষ্টুডেন্টক স্কলাৰশিপটো দিব সো একো ভয় খাব লগা নাই তোমালোকক দিব অলপ টাইম লৈছে কিবা প্ৰবলেম হ'ব পাৰে বা সিলেকশন কৰোতে অলৰেডি কল ৰেকৰ্ডিংত কৈছিল 50% দিছে 50% দিয়া নাই মেবি হেনকা কিবা এটা হৈছে কিবা এটা ঝোল হৈছে ঝোল অসমীয়াত এটা কথা নহয় ঝোল কিবা এটা ঝোল হৈছে সো সেই কাৰণে মানে ই হৈছে মানে এনেকুৱা লেট হৈছে সো অতি সোনকালে আপডেট পাবা থাকা মেৰিট লিষ্ট আহাৰ লগে লগে পেমেন্ট আহাৰ লগে লগে অসমৰ ষ্টুডেন্টৰ মই 100% আপডেট দিম প্লিজ ধৈৰ্য ৰাখা কুল যদি আজি কুল বা কুল কাম হৈ কাম কৰা 100% এভৰিথিং ভাল হ'ব সো এইখিনি আছিল আপডেট 2025 বৰ্ষৰ ষ্টুডেন্টে ফাইনাল সাবমিট নকৰিবা আগত বোৰ্ডত আহিব দিয়া তোমাৰ বোৰ্ড যেটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ইয়াত আহিব দিয়া মানে অপচনটো তাৰ পিছত ফাইনাল সাবমিট কৰিবা বা সিলেকশন কৰিবা তাৰ পিছত তোমাৰ স্কলাৰশিপখিনি কমপ্লিট কৰিবা আৰু পোষ্ট 24 ৰ ষ্টুডেন্ট ধৈৰ্য ৰাখা 100% পাবা ওকে থ্যাংক ইউ এভৰিওয়ান আৰু যদি কিবা মানে জানিব লগা থাকে বা কিবা ই থাকে কমেন্টত জনাবা মই নিশ্চয় তোমালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম বা নিশ্চয় তোমালোকৰ লগত কানেক্ট কৰিবলৈ চেষ্টা কৰিম আৰু টাইম যেতিয়া টাইম পাও মই লাইভ আহি তোমালোকৰ লগত ইন্টাৰেকশন কৰাৰ এটা প্ৰচেষ্টা কৰিম বা প্ৰচেষ্টা লম বা চেষ্টা কৰিম ওকে সো ভালে থাকা কলে থাকা মংগল হক সকলোৰে সাকসেস পোৱা আৰু এটা ৰিগাৰ্ডিং আৰু এটা কথা কৈ দিও এই ভিডিওতে কাৰণ ৰেগুলাৰ ভিডিও বনোৱা নহয় বা বহুত ভিডিও দিয়াটো পসিবল নহয় নিযুত মইনা যিবোৰ ষ্টুডেন্টে কৰিবা নিযুত মইনা স্কলাৰশিপ ইতিমধ্যে ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈ গৈছে তোমালোকৰ কলেজত যিবোৰ ষ্টুডেন্টে নিযুত মইনা এপ্লাই কৰিবা তোমালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰে ফৰ্ম দিব তোমালোকে প্লিজ ফৰ্ম ফিলআপ কৰি সাবমিট কৰা কলেজতে সাবমিট কৰা ওকে নিযুত মইনাৰ কাৰণে কলেজতে সাবমিট কৰি দিবা তাৰে কাৰণে কোনো অনলাইন নাই তোমালোকে প্লিজ নিযুত মইনাৰ কাৰণে অনলাইন এই অফলাইন তোমালোকৰ কলেজতে পাবা ফৰ্ম কলেজৰ পৰাই সাবমিট কৰি দিবা ওকে ডিফাৰেন্ট কলেজৰ ডেট ডিফাৰেন্ট দিছে যেনেকুৱা মই এক্সাম্পল দিছো বিএছ কলেজত 14 তাৰিখৰ আগত কমপ্লিট কৰিব দিছে বা সাবমিট কৰিব দিছে ফৰ্মখন সো হেনেকে তোমালোকে প্লিজ কমপ্লিট কৰিবা নিযুত মইনা যিবোৰ ষ্টুডেন্টে নিযুত মইনা কৰিবা বা এপ্লাই কৰিবা বুলি ভাবিছা যে বা ফৰ্ম লৈছা অতি সোনকালে গটেখিনি ফিলআপ কৰি তোমাৰ নাম এপিআৰ নাম্বাৰ তাৰ পিছত ৰোল নাম্বাৰ বা বেংক একাউন্ট কিবা কিবি যিমানখিনি দিব লাগে দি তুমি কলেজতে মানে সাবমিট কৰি দিবা যাতে তোমালোকৰ অক্টোবৰৰ পৰা পইচা দিব পাৰে গভৰ্নমেন্টে আৰু এইবাৰ 3 লাখ ষ্টুডেন্ট বেছি ষ্টুডেন্টক পইচা দিব লাষ্ট ইয়াৰ 1,62,000 নিয়াৰলি 62,000 আছিল এতিয়া এইবাৰ 4,50,000 প্লাস ষ্টুডেন্টক মানে সোৱালিক নিযুত মইনা দিব সো থ্যাংক ইউ এভৰিওয়ান ভিডিওটো চোৱাৰ কাৰণে প্লিজ ভিডিওটো লাইক আৰু পাৰিলে শেয়াৰ কৰিবা এইখিনিয়ে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ